আজি লক্ষ্মী পূজা, ধনৰ অধিষ্ঠাত্ৰী দেৱীক আজি সকলোৱে পূজা কৰিব। কিন্তু এটা কথা পাহৰি নাযাব, মাটিৰ দেৱীক পূজা কৰোঁতে কৰোঁতে ঘৰত থকা লক্ষ্মীসকলক কিন্তু পাহৰি নাযাব। প্ৰতি ঘৰতেই লক্ষ্মী আছে। এই যে ছোৱালী বোৱাৰী, আচলতে মই এই সকলোকে লক্ষ্মী বুলি ভাবোঁ। স্কুলৰ পৰা আহি পাইছোঁ কণমানিজনী ইমান ধুনীয়াকৈ খেলি আছে। মই প্ৰথমতে বিচাৰিয়ে নাপাইছিলোঁ। ঘৰটোৰ আঁৰত তাই আজিকালি পুতলালৈ অকলে অকলে এনেকৈ খেলা হৈছে। আনফালে চালোঁ, এফালে মুনুৱে টিভি চাই আছে। তাই আজি আকৌ যিটো মোক টিফিন দি গৈছিলে যে, আচলতে আজি অৰ্ধছুটি হ'ব বুলি ময়ো নাজানো। তো আহি পেলাই ঘৰ পাইছোঁ, মুনুৱে বাকীসকলক ভাত পানী দিলে, নিজেও খাই বৈ আজৰি হ'ল। তাৰপাছতে তাই ইমান ধুনীয়াকৈ এখন চিনেমা চাই আছে। মই সেই টিফিনটোকে আনি ঘৰতে খালোঁ। খাই বৈ বাচনকেইটা বোলো ধুওঁ। তাই আকৌ ইয়াৰ পৰা চিঞৰিছে, মা আপুনি নালাগেচোন ধুব। এতিয়া আপোনালোকে কওকচোন, মই নিজে জন্ম দিয়া ছোৱালীজনী হোৱা হ'লেও মই এনেকৈ নকলোহেঁতেন। নালাগে থ মই কৰিম। আচলতে মাকবোৰ এনেকুৱাই হ'ব লাগে। নিজে জন্ম দিয়াবোৰ আকৌ আতলকৈ ৰাখিব আৰু আনৰ ঘৰৰ পৰা অহাজনী বান্ধি কৰি ৰাখিব, সেইটো কেতিয়াও হ'ব নোৱাৰে। অৱশ্যে আজিকালি বহু শাহু শহুৰ দেখিছোঁ যিসকলে একদম নিজৰ জীয়েকৰ দৰে মৰম কৰে। আজি এই লক্ষ্মী পূজাৰ দিনা আপোনালোকক বহুত বেছি হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ ঘৰত থকা লক্ষ্মীগৰাকী সদায় লক্ষ্মী হৈ থাকক তাৰে কামনা কৰিছোঁ। আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে প্লিজ এটা কমেণ্ট, এটা শ্বেয়াৰ কৰি যাব।